সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আন এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া আণ্ডাৰত কিছুমান পোষ্ট ইতিমধ্যে খালী হৈছে। গতিকে যিসকল বন্ধু বান্ধৱীয়ে অনলাইন যোগে এপ্লিকেশ্যন কৰিব খুজি আছে বা চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংকৰ অন্তৰ্গত 76টা পদ ইতিমধ্যে ভেকেণ্ট হৈছে। এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এৰ কাৰণে 50টা পোষ্ট ইতিমধ্যে খালী হৈছে। ইউআৰত 20টা, OBCৰ কাৰণে 15টা, EWSৰ কাৰণে 5টা, SCৰ কাৰণে 7টা, STৰ কাৰণে 3টা পোষ্ট খালী হৈছে। মেনেজাৰ গ্ৰেড বিৰ কাৰণে খালী হৈছে 26টা, জেনেৰেলৰ কাৰণে 11টা, লিগেলৰ কাৰণে 8টা, ইনফৰমেশ্যন টেকনলজিৰ খালী হৈছে 7টা। গতিকে যিসকল বন্ধু বান্ধৱীয়ে অফিচাৰ ইন গ্ৰেড 8 এপ্লাই কৰিব খুজি আছে তেওঁলোকে 21 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 30 বছৰৰ ওপৰত হ'ব নোৱাৰিব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে আৰু গ্ৰেড বিত অনলাইন যোগে এপ্লিকেশ্যন কৰিব খুজি আছে তেওঁলোকৰ বয়স 25 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 33 বছৰৰ ওপৰত হ'ব নোৱাৰিব। গভৰ্ণমেণ্ট নৰ্মছ অনুযায়ী কিছুমান এজ ৰিলেক্সেশ্যন আছে। SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে MOBCৰ কাৰণে 3 বছৰ, PWBTৰ কাৰণে 10 বছৰ, PWBT OBCৰ কাৰণে 13 বছৰ, PWBT SC STৰ কাৰণে 15 বছৰ। গতিকে যিসকল বন্ধু বান্ধৱী ভাবি আছে যে অনলাইন যোগে এপ্লিকেশ্যন কৰি চাকৰিটোত ইণ্টাৰভিউ দিম বা চাকৰিটো লোৱাৰ আশা আছে তেওঁলোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট ইন কমাৰ্চ ইকনমিক্স মেথামেটিক্স ষ্টেটিষ্টিক্স আৰু মিনিমাম পাৰ্চেণ্টেজ হ'ব লাগিব 60% আৰু SC STৰ কাৰণে 50% মাৰ্ক হ'ব লাগিব। মেনেজাৰ গ্ৰেড বিৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, যিকোনো হ'ব লাগিব ইকুইভেলেণ্ট টেকনিকেলৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আৰু তেওঁলোকে 60% মাৰ্ক থাকিব লাগিব। জেনেৰেলসকলে 50% থাকিব লাগিব SC ST PWBTৰ কাৰণে। গতিকে লিগেলৰ কাৰণে থাকিব বেচেলাৰ ডিগ্ৰী ইন ল ফ্ৰম এনি ইউনিভাৰ্চিটি, ল থাকিব লাগিব। আৰু ডিজাইৰেবলৰ কাৰণে থাকিব লাগিব দ্য কেণ্ডিডেট হু পছেছ মাষ্টাৰ ডিগ্ৰী ইন ল। যোনে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁ এইটোত এপ্লাই কৰিব পাৰিব। আৰু ITৰ কাৰণে এপ্লাই কৰিব পাৰিব বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং পাছ কৰাসকলে এই ক্ষেত্ৰত অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। SC ST PWBT সকলে 175 ৰুপিজ ফিজ জমা কৰিব লাগিব। আদাৰ্ছসকলে 1100 টকা ফিজ জমা কৰিব লাগিব। আৰু ষ্টাফসকলে কেণ্ডিডেটসকলে তেওঁলোকে 1 টকাও দিব নালাগে। গতিকে যিসকল বন্ধু বান্ধৱীয়ে অনলাইন যোগে এপ্লিকেশ্যন কৰিব খুজি তেওঁলোকে 11 আগষ্টৰ ভিতৰত অনলাইন কৰি শেষ কৰিব লাগিব। অনলাইন কৰাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে বিতংভাৱে চাই লৈ অনলাইন কৰি দিব আৰু ভিডিঅ'টো অন্যলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে উপকৃত হয়। ধন্যবাদ।